বিজেপি আৰু আৰএছএছৰ সদস্য নহলে কলেজ শিক্ষকৰ চাকৰি কৰিব নোৱাৰিব। কলেজ শিক্ষকৰ চাকৰিক লৈ মহাবিস্ফোৰণ বিধায়ক অখিল গগৈ। বিজেপি আৰএছএছৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে কলেজ শিক্ষক হ'ব পাৰিব। বিজেপি আৰু আৰএছএছৰ সদস্য নহলে অসমত চাকৰি নাপায়। কলেজ শিক্ষকৰ চাকৰিটোক গেৰুৱাকৰণ কৰিব বিচাৰিছে হিমন্ত চৰকাৰে। ইণ্টাৰভিউৰ নামত ভেকু ভাওনা কৰিছে হিমন্ত চৰকাৰে। মন্তব্য বিধায়ক অখিল গগৈ। এটো হল আসলতে মানে বিজেপি আৰু আৰএছএছৰ সদস্য নোহোৱাকে কোনো মানুহে চাকৰি অসমত নাপাব তাৰ কাৰণে কৰা এই আটাইবিলাক যোগ্যতা থকাৰ পাছত এতিয়া অসম চৰকাৰে এই যিটো ভেকু ভাওনা ইণ্টাৰভিউৰ নামৰ যিটো ভেকু ভাওনা নতুন এটা পৰীক্ষাৰ ভেকু ভাওনা কৰিব কৈছে এটো আন একো নহয় যে চৰকাৰৰ অনুমোদন নোহোৱাকৈ বিজেপি দলৰ অনুমোদন নোহোৱাকৈ আৰএছএছৰ সদস্য নোহোৱাকৈ বা অনুমোদন নোহোৱাকৈ তেওঁলোকৰ ওচৰত নতজানো নোহোৱাকৈ যে অসমত কোনেও চাকৰি পাব নোৱাৰিব তাৰ কাৰণে কৰা ব্যৱস্থাৰ বাহিৰে আন একো নাই। যে সকলোৱে এই নিয়মৰ বিৰোধিতা কৰিব লাগে আৰু কোনো পধ্যে এনেকুৱা ধৰণৰ অবৈধ হস্তক্ষেপক আমি কেতিয়াও মানি ল'ব নালাগে। যে কলেজ টিচাৰৰ নিযুক্তিক লৈ যি নতুন এটা খচৰা প্ৰস্তুত কৰা হৈছে যে এতিয়াৰ পৰা নতুন ইণ্টাৰভিউ হ'ব, এতিয়াৰ পৰা ভাইভা হ'ব, নতুন পৰীক্ষা হ'ব আৰু সেই পৰীক্ষাত নিজৰ যিটো গৱেষণাৰ বিষয় সেইটোৰ ওপৰত অকল 5 নম্বৰ থাকিব আৰু বাকী অগৰং বগৰং প্ৰশ্ন থাকিব 95%। এটো হল আসলতে মানে বিজেপি আৰু আৰএছএছৰ সদস্য নোহোৱাকে কোনো মানুহে চাকৰি অসমত নাপাব তাৰ কাৰণে কৰা এটা ব্যৱস্থা। আপোনালোকে সকলোৱে জানে যে কলেজ এখনৰ অধ্যাপক হ'বৰ কাৰণে বা কলেজ এখনৰ প্ৰবক্তা হ'বৰ কাৰণে বা সহকাৰী অধ্যাপক হ'বৰ কাৰণে আপোনালোকে সকলোৱে জানে যে কি কৰিব লাগে। সদায় মাষ্টাৰ্ছটো কৰিবই লাগিব, তাৰপাছত তেওঁলোকে নেট বা স্লেট পাছ কৰিব লাগিব। নেট বা স্লেট পৰীক্ষাটোৱে এনেকুৱা যে তাত সকলো সাধাৰণ জ্ঞানৰ প্ৰশ্নবিলাকৰো সম্পূৰ্ণৰূপে পৰীক্ষা লোৱা হয় আৰু সেইটো নেশ্যনেল ইলিজিবিলিটি টেষ্ট, ৰাষ্ট্ৰীয় যোগ্যতা আছেনে নাই তাক পৰীক্ষা কৰা হয় আৰু ৰাষ্ট্ৰীয় যোগ্যতা আছেনে নাই সেই পৰীক্ষা কৰাৰ পাছত আকৌ এটা ভাইভা অনুষ্ঠিত কৰা, আকৌ এটা পৰীক্ষা অনুষ্ঠিত কৰা, এইটো কেতিয়াও গণতান্ত্ৰিক ব্যৱস্থা হ'বই নোৱাৰে। গতিকে কলেজ শিক্ষকৰ কাৰণে এই যিটো নতুন ব্যৱস্থা আনিব খুজিছে এইটো আমি কেতিয়াও মানি ল'ব নোখোজো। দ্বিতীয়তে আমি সকলোৱে জানো যে কলেজ শিক্ষক এজনে অকল নেট পাছ কৰিলে নহ'ব। কলেজ শিক্ষক এজনে আজিকালি PhD কৰাটো বাধ্যতামূলক। অৰ্থাৎ যিটো বিষয়ত তেখেত প্ৰফেচাৰ হ'ব সেইটোৰ ওপৰত তেখেতে গৱেষণাও কৰি আহিছে, তেখেত এজন বিশেষজ্ঞ। ইমানখিনি যোগ্যতা থকাৰ পাছত বিষয়টোৰ ওপৰত ইমানখিনি যোগ্যতা থকাৰ পাছত মাষ্টাৰ্ছ কৰিছে, নেট পাছ কৰিছে, PhD কৰিছে, এই আটাইখিনি যোগ্যতা থকাৰ পাছত আনকি ইণ্টাৰনেশ্যনেল পেপাৰ দিব লাগে তেওঁলোকে। এই আটাইবিলাক যোগ্যতা থকাৰ পাছত এতিয়া অসম চৰকাৰে এই যিটো ভেকু ভাওনা ইণ্টাৰভিউৰ নামৰ যিটো ভেকু ভাওনা নতুন এটা পৰীক্ষাৰ ভেকু ভাওনা কৰিব কৈছে এইটো আন একো নহয় যে চৰকাৰৰ অনুমোদন নোহোৱাকৈ বিজেপি দলৰ অনুমোদন নোহোৱাকৈ আৰএছএছৰ সদস্য নোহোৱাকৈ বা অনুমোদন নোহোৱাকৈ তেওঁলোকৰ ওচৰত নতজানো নোহোৱাকৈ যে অসমত কোনেও চাকৰি পাব নোৱাৰিব তাৰ কাৰণে কৰা ব্যৱস্থাৰ বাহিৰে আন একো নাই। এয়া হ'ল গেৰুৱাকৰণ, নিযুক্তিৰ গেৰুৱাকৰণ বুদ্ধি, তাৰ বাহিৰে আন একো নহয়। আৰু সেইকাৰণে কোনো পধ্যে এই নিয়ম আমি মানি নলওঁ। আমি সকলো ৰাইজকে বিশেষকৈ যুৱক যুৱতীসকলক, ছাত্ৰ ছাত্ৰীসকলক, গৱেষকসকলক আৰু যিসকল চাকৰি প্ৰত্যাশী মই তেখেতসকলক সকলোকে আহ্বান জনাইছোঁ যে সকলোৱে এই নিয়মৰ বিৰোধিতা কৰিব লাগে আৰু কোনো পধ্যে এনেকুৱা ধৰণৰ অবৈধ হস্তক্ষেপক আমি কেতিয়াও মানি ল'ব নালাগে। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।